মধ্য অসমৰ একমাত্ৰ যদি আপুনি চাই তেতিয়াহ'লে মেডিকেল কলেজ আৰু নগাঁও সেইখনেই হৈছে নগাঁও মেডিকেল কলেজ। এই সমগ্ৰ মধ্য অসমৰ আশা ভৰসাৰ থল হৈছে এইখন মেডিকেল কলেজ আৰু যাক লৈ পেলাই সকলোৱে এটা সপোন দেখে যে যেতিয়াই কোনো ৰোগী বা যিসকল দুৰ্ঘটনাত পতিত হয় তেওঁলোকে যাতে ততাতৈয়াকৈ ইয়ালৈ আহি চিকিৎসা লাভ কৰিব পাৰে আৰু সেই উৎসাহতে সকলো আছিলে। কিন্তু মাজে মাজে ইয়াৰ অভিযোগ হয় যে এতিয়াও আন্তঃগাঁথনিৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত যথেষ্ট কৰিবলগীয়া ৰৈ গৈছে নেকি। তাৰ লগতে যিসমূহ বিভাগ আছে তাত যিসকল লোকে ছাৰ্ভিচ দিব বা যিসকল লোকে সেৱা আগবঢ়াব সেইসকলৰ ফুলফিল হ'লনে নাই বা তেওঁলোকৰ সম্পূৰ্ণভাৱে সেইসকল এতিয়াও পোষ্ট খালী আছে নেকি, আৰু লগতে ইয়াৰ যি ব্লাড বেংকৰ সমস্যা সেয়া কেতিয়া সমাধান হ'ব, এই সকলোবোৰ প্ৰশ্ন লৈ আমি উপস্থিত আছোঁ নগাঁও মেডিকেল কলেজত। আৰু নগাঁও মেডিকেল কলেজ এই মুহূৰ্তত আমাৰ লগত অধ্যক্ষগৰাকী আছে, আমি পোনে তেখেতৰ কাষলৈ গৈছোঁ। প্ৰথমে ছাৰ, যে মধ্য অসমৰ অতিকে গুৰুত্বপূৰ্ণ যদি চাই তেতিয়াহ'লে নগাঁও, হোজাই, কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি এই গোটেই আপোনাৰ মৰিগাঁওকে ধৰি সকলোৰে কিন্তু আশা আৰু ভৰসাৰ থল এই নগাঁও মেডিকেল কলেজ। আৰু আপুনি তাত অধ্যক্ষৰ দায়িত্ব পাইছে, দায়িত্ব গ্ৰহণ কৰিয়ে যিহেতু খুব কম দিন হৈছে আপোনাৰ দায়িত্ব গ্ৰহণ কৰি কি ইনিচিয়েটিভ বৰ্তমানলৈকে হাতত লৈছে? এতিয়ালৈকে আমি ইনিচিয়েলিটি প্ৰথম আমি এটা নতুন কৰিছোঁ, আমাৰ চকু বিভাগৰ অপাৰেশ্যনত কেটাৰেক্টৰ অপাৰেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ নতুনকৈ। তাৰপিছত আমাৰ অতি সোনকালে ব্লাড বেংকটো ষ্টাৰ্ট কৰাৰ আমাৰ পৰিকল্পনাটো আছে। আৰু সেইটোৰ বাবে আমাৰ প্ৰচেষ্টা চলি আছে। ভাবি আছোঁ যে উইদিন 1 or 2 months আমাৰ হয়তো সেইটো ষ্টাৰ্ট কৰা এইটো হ'ব মানে আমাৰ ব্লাড বেংকটো। টেকনিকেল আৰু নন টেকনিকেল এই পোষ্টসমূহ ফুলফিল হৈছে? পোষ্ট গভৰ্ণমেণ্টে ক্ৰিয়েট কৰা পোষ্টৰ মাজত ভালেমান পোষ্ট ফুলফিল হৈছে এতিয়ালৈকে আমাৰ তাত 174 টেকনিকেল নন টেকনিকেল পাৰ্চন গ্ৰেড 3 ইয়াতে নিযুক্তি পাইছে। টোটেল কিমান আছিলে তালিকা? টোটেল 232 পোষ্ট আছিল, কিন্তু তাৰ 174 ফুলফিল হৈছে, ইতিমধ্যে ফুলফিল হৈছে। আৰু আশা কৰি আছোঁ যে আৰু হয়তো আৰু কেইটামান ফিল আপ হ'ব চাগে সোনকালে। আৰু নতুনকৈ ধৰক আপোনাৰ MRIটো এতিয়ালৈকে নাই, MRI এতিয়ালৈকে আমাৰ ইয়াতে হোৱা নাই। এবাৰ ছাৰ্ভে কৰি গৈছিল, কিন্তু হয়তো অতি সোনকালে গভৰ্ণমেণ্টে সেইটোৰ ওপৰত ষ্টেপ ল'ব চাগে কিবা এটা। চিটি স্কেন বা এনেকুৱা? চিটি স্কেনটো আমাৰ নতুনকৈ ষ্টাৰ্ট হৈছে, লাষ্ট 5-6 মাহ হ'ল। আৰু সেইটো কাৰণে আমাৰ বাসীহঁতৰ অলপ যিটো সকাহ পাইছে বা যথেষ্ট সুবিধা পাইছে এইটো ইয়াতে। কাৰণ যিটো আগতে চিভিল হস্পিটেলত আছিল সেইটোত বেচিকেলি চিটি ব্ৰেইনটোৱে কৰিছিল, কিন্তু ইয়াতে আমি বাকী এবডমেন হেণ্ডেন সেইবোৰ কৰিব পৰা হৈ আছোঁ এতিয়া। আৰু লগতে যদি দেখা পোৱা যায় যে ব্লাড বেংকৰ সমস্যাটো কিন্তু এতিয়াও সমাধান হোৱা নাই, সেইটোৰ কাৰণে আমি চেষ্টা চলাই গৈ আছোঁ। অলপকৈ বস্তু বাহিনী আহি আছে, আৰু হয়তো আমাৰ এই লাইচেঞ্চটো লাগে, এই লাইচেঞ্চটোৰ কাৰণে প্ৰচেষ্টাটো চলি আছে। চাওঁ কিমান দিন লাগে, হ'ব লাগে সোনকালে 1-2 মাহৰ ভিতৰত মানে সেইটোৱে ভাবি আছোঁ। কিন্তু এইটো একচুৱেলি তাহাঁতে ইনস্পেকশ্যন কৰি কি ভুল ত্ৰুটি আছে এইটো চাই মেলি আকৌ দিয়ে চান্স, তাৰপিছত সেইটোৰ পিছত ঠিক হয়। তো অলপ আমি প্ৰথম এবাৰ ইনস্পেকশ্যন হৈ গৈছিল, সেইটোৰ পাছত কিবা দিছে, সেইকেইটা আমি ফুলফিল কৰি আছোঁ। সেইকেইটা হ'লে তাৰপিছত লাইচেঞ্চৰ কাৰণে আকৌ এপ্লাই কৰিব লাগিব। আৰু এটা সঘনাই সকলোৰে কৰা প্ৰশ্ন বা সকলোৰে মনত আহে, যেতিয়া আপুনি দুৰ্ঘটনাত পতিত হয়, আপুনি আহি যেতিয়া নগাঁও মেডিকেল কলেজ হয়, যেতিয়া ইয়াৰ পৰা লগে লগে গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়, ইয়াৰ কাৰণটো বা ইয়াৰ অন্তলত কি থাকে? মানে ধৰক এনে নৰ্মেলি যদি ৰোড ট্ৰাফিক এক্সিডেণ্টত যদি হেড ইঞ্জুৰি হয় আৰু সেইটোৰ কাৰণে যদি নিউৰোচাৰ্জাৰী ইণ্টাৰভেনশ্যন লাগে, সেই সুবিধাটো আমাৰ তাত এতিয়ালৈকে হৈ উঠা নাই। সেইকেইটা পেচেণ্টকে আমি ৰেফাৰ কৰোঁ, বাকীকেইটা ইমান পটকৈ ৰেফাৰ কৰা নাযায়। নিউৰো বিভাগটো এতিয়া নিউৰোচাৰ্জাৰী যিটো যি বিভাগে আপোনাৰ এই হেড ইঞ্জুৰি বা মূৰত চুট পালে যিটো ব্লাড লছ হয় বা কিবা হয়, সেইটোৰ কাৰণে যেতিয়া এইটো লাগে তেতিয়াহে গৈ আমি ৰেফাৰ কৰিব লগা হয়। সেইটো এতিয়ালৈকে হৈ উঠা নাই ইয়াতে, কাৰণ সেইটো এটা ছুপাৰ স্পেচিয়েলিটি বিভাগ হয়। আৰু পটককৈ আমাৰ কলেজটো এতিয়া 3 বছৰ পূৰণ কৰিছেহে, তো অলপ টাইম লাগিব চাগে সেইটো ষ্টাৰ্ট কৰিবলৈ। আৰু এটা আছে যে ডায়েলিচিছৰ ক্ষেত্ৰত নগাঁও ভোগেশ্বৰী ফুকনি প্ৰথমে দেখা পোৱা গৈছিলে যে তেওঁলোকে নাম্বাৰ ল'বলৈ একে দীঘলীয়া এটা শাৰী থাকে, তাৰপিছত ইয়াতো কৰা হৈছে, কিন্তু এতিয়াও চৰকাৰীভাৱে প্ৰত্যক্ষভাৱে হোৱা নাই নেকি? এইটো কোনোবা আনৰ লগত মিলি তেনেকুৱা এইটো একচুৱেলি গভৰ্ণমেণ্ট অফ আছামৰ টাই আপ আছে এপলৰ লগত। তেওঁলোকে এইটো বস্তু এষ্টাব্লিছ কৰে, ডায়েলিচিছ ইউনিটটো ফ্ৰী হয় সিহঁতৰ, কিন্তু বেডৰ সংখ্যাৰ তুলনাত পেচেণ্টৰ সংখ্যা বহুত বেছি, যথেষ্ট বেছি। সেইকাৰণে নাম্বাৰিংটো দিবই লগা হয়। তো সেইটো কাৰণে অলপ হ'লেও আগতে অকল BP চিভিলত আছিল, কিন্তু এতিয়া আমাৰ তাত হোৱাৰ পিছত অলপ হ'লেও লাইনটো সৰু হৈছে আৰু আগতকৈ।
এতিয়া মানে যথেষ্ট মানে সকাহ পাইছে পাইছে বুলিয়ে ভাবিছোঁ কাৰণ আগত ধৰক এটা চেণ্টাৰত আছিল এতিয়া দুটা চেণ্টাৰ হ'ল নগাঁৱত তো অলপ হ'লেও মানে সকাহ পাইছে আগতকৈ মানে পেৰেলি ভোগেশ্বৰী ফুকনটো দুটা চলি থাকিব নিশ্চিতভাৱে আৰু সেয়া অধ্যক্ষগৰাকীৰ পৰা আপুনি গম পালে যে নগাঁও মেডিকেল কলেজ যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু যদিও কোৱা হৈছে এইটোৱে যে চালুকীয়া অৱস্থাত আৰম্ভ হৈছিলে সময় কিছু লাগিব আৰু সেইখিনি হৈ উঠিব কিন্তু মূল যিটো আছিলে যে আপোনালোকে অহাৰ পিছতে দেখিছোঁ যথেষ্ট সংখ্যক মানে আপোনাৰ যিসকল ফ'ৰ্থ গ্ৰেডৰ পৰা আৰম্ভ কৰি ৱাৰ্ড বয়ৰ পৰা আৰম্ভ কৰি এনে কিছু সাল সলনি কৰিছে এই ক্ষেত্ৰত কিবা নতুন চিন্তা আৰম্ভ হৈছে নতুন চিন্তা নহয় মেইন কথাটো হৈছে গ্ৰেড 4ৰ যিটো এটা আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ আউটচোৰ্চিঙৰ এটা প্লেন চলি আছে তো সেইটোৰ ক্ষেত্ৰত তেওঁলোকে এপইণ্টমেণ্ট মানে কণ্ট্ৰেকচুৱেল টাইপ গ্ৰেড 4 কেইটা ল'ব তো সেইকাৰণে অলপ হ'লেও মানে সেইকেইটাক মানুহক সেই যিটো প্ৰাইভেট পাৰ্টিয়ে পাইছে সিহঁতৰ যেনেকুৱাকৈ এপইণ্টমেণ্ট দি আছে তেনেকুৱাকৈ আমি ৰাখিব লগা হৈ আছে আৰু তেওঁলোকৰ ফালৰ পৰা সেইটো মানে টেণ্ডাৰ কৰি তেওঁলোকে পাইছে আমিও আমাৰ মানুহ বহুত হয়তো নতুন মানুহ জইন কৰিব বা কিবা কৰিব তথাপি এটা চলি আছে এতিয়া প্ৰচেছিংটো ৰোগী বা তেওঁলোকৰ যিসকল অভিভাৱক থাকে তেওঁলোকৰ প্ৰতি কিবা আহ্বান থাকিব নেকি ৰোগী আৰু আহ্বান মানে এনেকুৱাই যে তেওঁলোকে যিহেতু নতুন হস্পিটেল হয় মানুহ অলপ শ্বৰ্টেজ আছে বা চব বস্তুতে অকণমান হ'লেও নাটনি আছে তথাপিও আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ চব বস্তু যাতে তাহাঁতক সুবিধাকেইটা দিব পাৰোঁ তো তেওঁলোকে অলপ ধৈৰ্য ধৰিব লাগিব কেতিয়াবা ক্ষেত্ৰত হয়তো ICU বেড কম থকাৰ কাৰণে ধৰক পটকৈ নাপায় অলপ দেৰি হয় তো সেইবোৰত আমি যিমান পাৰোঁ আৰু পেচেণ্টটো এনি টাইম ফুলেই থাকে তো সেইটো ক্ষেত্ৰত অলপমান মানুহে অলপ ধৈৰ্য ধৰিব লাগিব আৰু উপায়টো নাই সেইক্ষেত্ৰত